এটা হাত ঘড়ী ঘড়ীটো মুখ্যমন্ত্ৰীৰ দাম প্ৰায় 2 লাখ টকা সদাৰ দৰে আজিও ঘড়ীটো পিন্ধি ওলাই গৈছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা গহপুৰত ভাগ লৈছিল আশীৰ্বাদ যাত্ৰাত তেনে সময়তে ভিৰৰ মাজৰ পৰা মুখ্যমন্ত্ৰীৰ ওচৰলৈ আগবাঢ়ি আহিল এই যুৱকজন কলে মামা ঘড়ীটো ভাল লাগিছে লগে লগে মুখ্যমন্ত্ৰীয়ে ঘড়ীটো খুলি আগবঢ়াই দিলে যুৱকজনলৈ মুখ্যমন্ত্ৰীৰ ঘড়ী উপহাৰ স্বৰূপে পাই আনন্দৰ সীমা নাইকিয়া হল যুৱকজনৰ কাষতে থকা বিধায়কক মুখ্যমন্ত্ৰীয়ে কলে ভাল লগা বুলি কলে দি দিলো মুখ্যমন্ত্ৰীৰ ঘড়ী লাভ কৰা এই যুৱকজনৰ নাম শান্তনু চেত্ৰী ছয়দুৱাৰ মহাবিদ্যালয়ৰ দ্বিতীয় ষান্মাসিকৰ ছাত্ৰজনৰ ঘৰ গহপুৰ সমষ্টিৰ ঘগৰা বস্তিত মুখ্যমন্ত্ৰীৰ ঘড়ীটো লাভ কৰাৰ পাছতেই উৎফুল্লিত হৈ পৰিছে ছাত্ৰজন দৌৰি দৌৰি মাকৰ কাষ পালেগৈ শান্তনু আনন্দিত শান্তনুৰ মাতৃও অসমৰ মুখ্যমন্ত্ৰী যে তই সেইখিনি ক'ব পাৰিলি তাৰ বাবে মই বহুত মানে খুশি হৈছোঁ আৰু ইমানখিনি সাহস কৰি যে মুখ্যমন্ত্ৰী এজনক এইখিনি ক'ব পাৰিলে যে ঘড়ীটো ভাল লাগিছে মুখ্যমন্ত্ৰীয়ে হাতত পিন্ধিছিল ৰাডো কাপুল ক্লাছিক অট'মেটিক পাৱাৰ ৰিজাৰ্ভ মডেলৰ ঘড়ীটো ইণ্টাৰনেটৰ তথ্য অনুসৰি ঘড়ীটোৰ দাম 1,77,300 টকাৰ পৰা 1,97,300 টকা মুখ্যমন্ত্ৰীয়ে হাতত পিন্ধি থকা ঘড়ীটো লাভ কৰি আনন্দিত শান্তনু ছয়দুৱাৰ মহাবিদ্যালয়ৰ বৰ্তমান ছেকেণ্ড ছেমিষ্টাৰত পঢ়ি আছোঁ মেথমেটিক্স ডিপাৰ্টমেণ্টৰ পৰা আৰু মই মামা আহিছে চ' মামাৰ পিছে পিছে মই লাগি আছিলোঁ ছয়দুৱাৰ কলেজৰ পৰা ছয়দুৱাৰ কলেজৰ পৰা গৈ গহপুৰলৈকে পালোঁ দেন মই লক্ষ্য কৰিলোঁ যে মামাৰ ঘড়ীখন মামাৰ হাতত বহুত ভাল লাগিছে দেন মই মামাক ক'লোঁ যে মামা আপোনাৰ ঘড়ীখন ভাল লাগিছে বুলি দেন মামাই হাঁহিলে সেইটো সময়ত বহুত ধুনীয়াকৈ এটা হাঁহি দিছে ত' মই এইটো ভিডিঅ' কেপচাৰ কৰি আছিলোঁ সেইটো সময়ত দেন মামাই ক'লে যে লাগিব নেকি ঘড়ীখন বুলি দেন ময়ো ফূৰ্তি লাগি গ'ল আৰু সেইটো সময়ত ময়ো ক'লোঁ দিয়ে নেকি চ' মামাই সেইটো সময়তে মোক ঘড়ীখন ওলাই কিনি দিব ধৰিলে ত' মই গ'লোঁ ঘড়ীখন ল'লোঁ চবৰ হাত গৈ আছিলে কিন্তু মামাই মোকে চাই কিনি মোকে দিলে এণ্ড সেইটোৱে আৰু বহুত ভাল লাগিছে দিবৰ কাৰণে ঘৰলৈ গৈ এনেদৰে শান্তনুৱে পিন্ধি ল'লে অসমৰ মুখ্যমন্ত্ৰীয়ে দিয়া ঘড়ীটো আশীৰ্বাদ যাত্ৰাৰ মাজতেই হোৱা এই ঘটনাক লৈ এতিয়া ব্যাপক চৰ্চা গহপুৰৰ পৰা বিপ্লৱ নেওগ ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত